হ্যালো দোস্ত, মই ইউটিউব চেনেল লগতে আপোনালোকৰ বাবে আজি নতুন এটা ভিডিঅ' লগতে লৈছো। চেনেলটো ভাল লাগিলে আপোনালোকে লাইক সাবস্ক্ৰাইব লগতে কমেন্ট কৰিব কাৰণে নাপাহৰিব। হয় নমস্কাৰ, মই উপস্থিত আছো এই মাত্ৰ পশ্চিম তেজপুৰ বান্দমাৰীত। লগতে আপোনালোকৰ বাবে আজি দেখাইছো চাওক। লগতে আপোনালোকে গম পাই আছে 27-28 তাৰিখৰ পৰা বান্দমাৰীত আঞ্চলিক মিটিং হ'ব। লগতে আপোনালোকে দেখাইছে আজিৰ আখৰা লগতে বড়ো নাচ লগতে আপোনালোকে দেখি আছে চাওক। আপোনালোকৰ দৃশ্যবোৰ দেখাইছে পিছফালৰটো দেখি আছে ভলণ্টিয়াৰ আৰু বাগৰুমা নৃত্য কৰা হৈছে। এতিয়ালৈকে আপোনালোকক দৃশ্যবোৰ দেখাইছে। আপোনালোকক আজি দেখাবৰ কাৰণে গৈছো। আজি মাত্ৰ মই ভলণ্টিয়াৰ লগতে আপোনালোকক দেখাম। আজি ভলণ্টিয়াৰত কিবা কৰা আছে আপোনালোকে দেখিছে। এইটো পৰিৱেশটো আপোনালোকক দেখাইছে চাওক। লগতে আপোনালোকে ভিডিঅ'টো ভাল লাগিছে যদি আপোনালোকে লাইক সাবস্ক্ৰাইব লগতে কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব। চেনেলত ভাল লাগিছে যদি আপোনালোকে কৰিব। আজি ভলণ্টিয়াৰৰ লগতে বান্দমাৰীত আঞ্চলিক মিটিং লগতে আপোনালোকৰ বাবে দেখাইছে। 2025 জানুৱাৰীৰ 27-28 তাৰিখে আৰম্ভ হ'ব ফুলবাথাও মিটিং। লগতে আপোনালোকৰ বাবে আজি নতুন এটা ভিডিঅ' লগতে লৈছে। চেনেলটো ভাল লাগিলে আপোনালোকে লাইক সাবস্ক্ৰাইব কৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। Ada tinggi di mana?
হয় মই উপস্থিত দেখাই আছে এইমাত্ৰ নাগৰণাই বড়ো ডেন্স লগতে আপোনালোকে দেখি চাওক ভিডিঅ'টোত আপোনালোকে কেনেকা পাই আছে আজি বড়ো ডেন্সটোৰ লগতে আপোনালোকে কমেণ্টত এটা জনাবৰ কাৰণে নাপাহৰিব আপোনাৰ লগত দৃশ্যবোৰ তেজপুৰ পশ্চিম তেজপুৰ আঞ্চলিক বান্ধামাৰীত আপোনালোকৰ মিটিঙৰ বৰ্তমানত লগতে আপোনালোকক দেখাইছে চাওক এইমাত্ৰ আপোনালোকে গম পাইছে দৃশ্যটো লগতে সপোনে চাব ইউটিউব চেনেলটোত ভাল পাইছে যদি আপোনালোকে এটা কমেণ্টত জনাবৰ কাৰণে নাপাহৰিব লগতে মোৰ ফেচবুক পেজটোত আপোনালোকক মই লিংকটো দি পঠিয়াম লগতে ভিডিঅ'টো আপোনালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ লগতে ইউটিউব চেনেলটো পাই থাকিব আপোনালোকৰ দৃশ্যবোৰ আপোনালোকক দেখাই যাম আজি এই দৃশ্যটো দেখাই আছে চাওক কেনেকুৱা লাগিছে আপোনালোকে চাব নাগৰণাই মচানাই বড়ো ডেন্স লগতে আপোনালোকক দেখাইছো চাওক এইমাত্ৰ আপোনালোকৰ দৃশ্যটো কেনেকুৱা পাইছে আপোনালোকে জনাব লগতে পুৰা সুন্দৰ এটা পৰিৱেশ এটা লগতে লৈছো আপোনালোকৰ বাবে দৃশ্যটো হয় নমস্কাৰ মই উপস্থিত আছে এইমাত্ৰ বান্ধামাৰীৰ লগতে আপোনালোকক দেখাইছো আজিৰ দৃশ্যটো লগতে আপোনালোকৰ বাবে আজি আঞ্চলিকৰ বাবে জানিব খুজিম লগতে আপোনালোকক দেখাইছো আজিৰ দৃশ্যটো আপোনালোকক আজি ছাৰহঁতৰ দেখাম লগতে আপোনালোকক আজিৰ দৃশ্যটো মই জানিব খুজিম লগতে আপোনালোকক দৃশ্যটো লগতে ভলণ্টিয়াৰ এই মুহূৰ্তত এইফালে আছে লগতে শিকাই আছে আপোনালোকে দেখি আছে আজি পশ্চিম তেজপুৰ বান্ধামাৰী লগতে ফুলবাটু মঞ্চত লগতে আপোনালোকৰ দৃশ্যটো দেখাইছো পশ্চিম তেজপুৰ আঞ্চলিকৰ আপোনালোকৰ বাটু মঞ্চটো এতিয়ালৈকে আৰম্ভ হৈ গৈছে আপোনালোকে কি ক'ব খুলুমবাই নমস্কাৰ আমাৰ টিকু মুনীন্দ্ৰ ইউটিউব চেনেলৰ লৈ মোৰ আন্তৰিক মৰম যাচিলোঁ আজি শুক্ৰবাৰ আজিৰ পৰা আমাৰ অহা 27 আৰু 28 জানুৱাৰী হ'বলগীয়া গোথাৰ পাঠশালাৰ লগতে জিলাৰ যিটো আলোচনা চক্ৰ এই যিটো কাৰ্যসূচী চলিব ইয়াৰ কাৰণে আমাৰ চেনাব তেজপুৰ বিয়া বাথৌ কুটুমৰ কৰ্মকৰ্তাসকলে দেহেকে কাম কৰি আছে প্ৰস্তুতি চলাই আছে আজি আমাৰ এই কৰ্মশালা লগতে গোথাৰ পাঠশালা অনুষ্ঠানটো সফলভাৱে ৰূপায়ণ কৰাত সহায় কৰিবৰ কাৰণে আমাৰ স্বেচ্ছাসেৱক বাহিনী ইতিমধ্যেই প্ৰশিক্ষণ দি থকা হৈছে আশা ৰাখিছো আমাৰ আহি থকা যিটো বাথৌ গোথাৰ স্থান লগতে আলোচনা চক্ৰটি সফল হয় তাৰ কাৰণে মই আশা বাৰাই বা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো আৰু ইউটিউব মুনীন্দ্ৰ মচাৰিলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল প্ৰথমতে ইউটিউব চেনেলৰ টিকু মচাহাৰীলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আমি আমাৰ 31তম শোণিতপুৰ জিলা বাথৌ মহাসভাৰ যি 27 আৰু 28 তাৰিখৰ যি প্ৰগ্ৰাম প্ৰথম কাৰ্যসূচী আমি 27 তাৰিখে ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ কৰিম প্ৰথমতে ৰাতিপুৱা 7 বজাত আমাৰ দৌৰীসকলৰ যি শিবিৰ সেই শিবিৰ মুকলি কৰা হ'ব আৰু তাতে আমাৰ প্ৰাৰ্থনা অৰ্থাৎ আৰজ হ'ব আৰু তাৰ পিছতে 8 বজাত আমাৰ মূল তোৰণ যিখন গেট সেই গেটখন উদ্বোধন কৰা হ'ব তাৰ পিছতে আমাৰ ডেলিগেট হল 9টা বজাত আমি উদ্বোধন কৰিম তাৰ পিছত 27 তাৰিখে আৰু ঠিক 10 বজাৰ লগে লগে আমি আমাৰ যি জামুংচালি অৰ্থাৎ আমাৰ খাদ্যস্থলী ডেলিগেট সেই ডেলিগেটটো মুকলি কৰা হ'ব তাৰ পিছতে সন্ধিয়ালৈ আমাৰ 3001টা চাকি ইয়াতে আমি প্ৰজ্বলন কৰিম বন্তি প্ৰজ্বলন কৰা হ'ব আৰু তাৰ পিছত সেইদিনাখন সন্ধিয়ালৈকে সেইখিনি কাৰ্যসূচী আমি সমাপ্ত কৰি পেলাই তাৰ পিছতে 28 তাৰিখৰ দিনাখন যি আমাৰ গোথাৰ বাথৌস্থান বড়োসকলৰ মাঘ মাহৰ দ্বিতীয় মঙলবাৰ দিনাখন সেই অনুষ্ঠানটো কৰা হয় তাৰ পিছতে ৰাতিপুৱা 7টা বজাত আমি সকলোৱে
আমাৰ যি ফুংনি জামুং জানাই অৰ্থাৎ ৰাতিপুৱাৰ যি আহাৰ চাহ পানী সেই 7টা বজাত খোৱাৰ পিছতেই আমি 8 বজাত পতাকা উত্তোলন কৰিম। আমাৰ বাথৌ মহাসভাৰ যি মূল পতাকা সেই পতাকাখন উত্তোলন কৰাৰ পিছতেই আমাৰ জিলা বাথৌ গৌতমৰ সভাপতি প্ৰদীপ বড়ো তেখেতে পতাকাখন উত্তোলন কৰিব। তাৰপিছতে 10 বজাৰ লগে লগে আমাৰ যি শোভাযাত্ৰা সেই শোভাযাত্ৰা আৰম্ভ কৰিম 10 বজাৰ লগে লগে। আৰু এই শোভাযাত্ৰাখনি উদ্বোধন কৰিব আমাৰ 66 নং বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় গণেশ কুমাৰ লিম্বু ডাঙৰীয়াই। সেই অনুষ্ঠানটি উদ্বোধন কৰাৰ পিছতেই আমি 1 ঘণ্টীয়া কাৰ্যসূচীৰে সেই শোভাযাত্ৰাটি সমাপ্ত কৰিবলৈ বিচাৰিম। তাৰ পিছতেই আমি দুপৰীয়াৰ আহাৰ খাবলৈ কাৰণে সকলো ৰাইজকে যোগাৰ কৰি দিছো। তাৰ পিছত ঠিক 1 বজাৰ লগে লগে আমি মুকলি সভাখন অনুষ্ঠিত কৰিম। আৰু মুকলি সভাখন অনুষ্ঠিত কৰা যি অতিথিসকল সেই অতিথিসকলক ইতিমধ্যে আমি নিমন্ত্ৰণ কৰা হৈ গৈছে। আমাৰ চেণ্ট্ৰেল বাথৌ মহাসভাৰ ধৰ্ম প্ৰচাৰক মাননীয় ধীৰেন বসুমতাৰী ছাৰ তেখেতো আহিব। আৰু JBJ কলেজৰ প্ৰিন্সিপাল জুনু স্বৰ্গীয়াৰী তেখেতো আমাৰ মাজত আহি উপস্থিত হ'বহি। আৰু লগতে বহু গণ্যমান্য ব্যক্তিসকলক আমি সেই মুকলি সভাত নিমন্ত্ৰণ কৰিছো। তেখেতসকলেও আমাক আহিব বা আহিম বুলিকে কথা দিছে। সেইখিনি কাৰ্যসূচীৰে সন্ধিয়া 7 বজাৰ লগে লগে আমি 28 তাৰিখৰ দিনাখন সন্ধিয়া 7 বজাৰ লগে লগে সাংস্কৃতিক অনুষ্ঠান ৰাখিছো। এই সাংস্কৃতিক অনুষ্ঠানখনি উদ্বোধন কৰিব আমাৰ বাথৌ গৌতমৰ স্থানীয় শিল্পী জিতেন বসুমতাৰীৰ লগতে বিনন বড়ো তেখেতে ইয়াতে আহি পেলাই উদ্বোধন কৰি পেলাই গীত মাত পৰিৱেশন কৰিব। আমাৰ থলুৱা যিখিনি গীত নৃত্য আছে সেইখিনিও কৰিব। আৰু সন্ধিয়া 10 বজাৰ লগে লগে আমি সম্পূৰ্ণ সাংস্কৃতিক অনুষ্ঠানটো সামৰিবৰ কাৰণে চেষ্টা কৰিম। গতিকে এই প্ৰস্তুতি ইতিমধ্যে আমাৰ চলি আছে। আজি শুক্ৰবাৰ, আজি হ'ল 24 তাৰিখ। ইতিমধ্যে আমাৰ মূল 27 আৰু 28 তাৰিখৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীত আমাৰ শৃংখলাবদ্ধভাৱে পৰিচালনা কৰিবৰ কাৰণে স্বেচ্ছাসেৱক বাহিনী আমি গঠন কৰিছো। ইতিমধ্যে তেখেতসকলক প্ৰশিক্ষণ দি থকা হৈছে। জিলাৰ সম্পাদক মনসুৰ বসুমতাৰী তেখেতে আহি পেলাই আমাক যিখিনি দিহা পৰামৰ্শ দিছে সেইখিনি চলি আছে। ইয়াৰ পিছতে আমি পূৰ্ণদমে বাকী থকা কামখিনি কৰিবৰ কাৰণে আগবাঢ়ি যাম। ধন্যবাদ।